এটা উপপাদ্য দিয়া আছে আৰু কি দিয়া আছে আমি চাওঁচোন উপপাদ্য 1.3 থিওৰাম 1.3 ধৰা p মৌলিক যদি p এ a স্কয়াৰ হৰণ কৰে তেন্তে p এ a হৰণ কৰিব যত a এটা যোগাত্মক অখণ্ড সংখ্যা let p be a prime number if p divides a square then p divides a where a is a positive integer আমি ভালদৰে বুঝুছোন p is a p মৌলিক বুলি কৈছে মৌলিক সংখ্যা p is a prime number এনে আমি ধৰিলো 3 is a prime number 3 এটা মৌলিক সংখ্যা যদি p এ a স্কয়াৰ হৰণ কৰে if p divides a square আমি ধৰিলো 6 স্কয়াৰ তাৰমানে a স্কয়াৰ তাক 3 এ হৰণ কৰে ডিভাইড কৰিলে আমি কি পাওঁ 36 ডিভাইডেড বাই 3 তাৰমানে আমি পাই যাওঁ 12 তেন্তে p এ a হৰণ কৰিব দেন p ডিভাইডস a যদি a স্কয়াৰক এটা প্ৰাইম নাম্বাৰে ডিভাইড কৰে যদি a স্কয়াৰক এটা মৌলিক সংখ্যায়ে হৰণ কৰে তেতিয়া হলে 6 কো 3 এ ডিভাইড কৰিব তাৰমানে হে নাম্বাৰটো 3 এ হৰণ কৰিব পাৰিব তাৰমানে ইয়াত আমি পাওঁ 2 আমি কি বুজিব লাগে যদি এটা প্ৰাইম নাম্বাৰ থাকে মৌলিক সংখ্যা থাকে হি যদি a স্কয়াৰক ডিভাইড কৰে a স্কয়াৰক যদি হৰণ কৰে তেতিয়া হি a কো হৰণ কৰিব এটো লৈ পেলাই আমি 1.3 যেটো অনুশীলনী আছে এক্সাৰসাইজ আছে হেতু কৰিব লাগিব ছাত্ৰ-ছাত্ৰীসকল গণিত কেন্দ্ৰত তোমালোক পুনৰ স্বাগতম আমি কৰি আছিলো ASSEB বৰ্ডৰ ক্লাছ 10 ৰ ফাৰ্স্ট চেপ্টাৰটো তাৰমানে ৰিয়েল নাম্বাৰছ বাস্তৱ সংখ্যা তাৰে আমি 5টা খণ্ড চোৱা হল তাত আমি এক্সাৰসাইজ 1.1 আৰু 1.2 টো চালো আজি আমি চাম 1.3 আৰু 1 যেহেতু 1.3 আমাৰ প্ৰতিটো কোৱেশ্চন একে আছে যিমান নাম্বাৰ আছে আমি ইৰেশনাল প্ৰুফ কৰিব লাগে তাৰমানে কিছুমান সংখ্যা দিয়া থাকিব হেবোৰ আমি অপৰিমেয় বুলি দেখাব লাগে আৰু হেইভাবে মই ইয়াত 1 2 3 4 কে যিটা দৰকাৰী একেবাৰে কৰাই যাম তাত আমাৰ এক্সাম্পল সোমাই থাকিব আৰু লগতে এক্সাৰসাইজটো সোমাই থাকিব তেন্তে আমি এটা এক্সাৰসাইজটো ষ্টাৰ্ট কৰো এক্সাৰসাইজ মানে এক্সাম্পল অফ এক্সাৰসাইজ একেলগে কৰি যাম আমি প্ৰথম নাম্বাৰটো ল'ব লাগিব √2 এটো এক্সাম্পলত আছে আমাৰ থিওৰাম হিচাপে থিওৰাম উপপাদ্য হিচাপে আছে যে √2 ইজ ইৰেশনাল √2 অপৰিমেয় আমি তাকে এতিয়া দেখুৱাম কেনেকৈ কৰিব লাগে এতিয়া আমি যিবোৰ সংখ্যা পাম হে সংখ্যাবোৰ বা নাম্বাৰবোৰ আমি প্ৰথমতে পৰিমেয় বুলি ধৰিম তাৰমানে ৰেশনাল নাম্বাৰ বুলি ধৰিম আৰু দেখুৱামগে যে আমি ধৰিহে লৈছিলো আমি এজিউম কৰিছিলো যেটো আমাৰ ভুল হল আৰু নাম্বাৰটো ইৰেশনাল বা অপৰিমেয় তাতে আমি কৰা কিছুমান নিয়ম আছে আমি চাই যাওঁ আমি অপোজিংলি লম তাৰমানে বিৰুদ্ধভাৱে লম যে √2 টো পৰিমেয় সংখ্যা তাৰমানে অপোজিংলি লম আমি যে √2 ইজ ৰেশনাল আমি দেখাব লাগে ইৰেশনাল কিন্তু আমি লম কিটা ৰেশনাল বুলি পৰিমেয় বুলি আৰু ইয়াত প্ৰতিটোতে প্ৰথম ষ্টেটমেন্টটো আমাৰ একে হ'ব ফাৰ্স্ট আমি ষ্টেটমেন্ট লিখিম let us assume to the contrary that √2 is rational such that √2 equal to a by b where a and b are integers and co-prime b not equal to 0 a আৰু b ইন্টিজাৰ হৈ আছে যদি আমি ৰেশনাল বুলি লওঁ তেতিয়া p by q বা a by b ফৰ্মত আমি লিখিব পাৰো ইয়াত a আৰু b টো হৈ আছে ইন্টিজাৰ তাৰমানে co-prime মানে কি হৈছে যে সেম নাম্বাৰে যদি ইয়াক ডিভাইড না যায় তাৰমানে a আৰু b ৰ যদি কোনো কমন ফ্যাক্টৰ নাথাকে তেতিয়া আমি তাক কম co-prime আমি এটা অসমীয়া যদি লিখিবলৈ যাওঁ আমি লিখিব লাগিব ইয়াত যেটো কন্ট্ৰাৰি বুজাইছে হেটো অপোজিংলি বুজাইছে তাৰমানে বিৰুদ্ধভাৱে বুজাইছে বিৰুদ্ধভাৱে লোৱা হল যে √2 পৰিমেয় যাতে √2 equal to a by b যত a আৰু b অখণ্ড সংখ্যা
আৰু সহমৌলিক b not equal to 0 আমি বুজাইছো যে এই বিৰুদ্ধভাৱে লৈছো √2 এটা পৰিমেয় সংখ্যা আৰু তাক আমি লিখিছো a by b ইয়াত কি হৈছে a আৰু b টো অখণ্ড সংখ্যা আৰু সহমৌলিক সহমৌলিক মানে কি যেতিয়া দুইটাৰে কোনো সাধাৰণ উৎপাদক নাথাকে তেতিয়া আমি তাক কম সহমৌলিক এতিয়া আমাৰ কাম হ'ব যে আমি দেখুৱামগে a আৰু b টো সহমৌলিক নহয় তাৰ মানে তাৰ এটা সাধাৰণ উৎপাদক আছে আৰু হেতু যেতিয়া আমি দেখুৱাব পাৰিম তেতিয়া আমি ক'ব পাৰিম যে আমাৰ ধাৰণাটো ভুল হ'ল আৰু এটো √2 টো অপৰিমেয় সংখ্যা তাৰমানে আমি দেখুৱামগে ইয়াত a আৰু b কো প্ৰাইম নহয় হেতৰ এটা কমন ফেক্টৰ আছে বুলি দেখুৱাম যেতিয়া কো প্ৰাইম নহয় বুলি আমি গম পাম তেতিয়া আমি গম পাই যাম যে আমি যেটো এজিউম কৰিছিলো হেটো ৰং হয় আৰু √2 টো ইৰেশনেল হয় আমি চাওঁচোন এতিয়া পিছৰ যিখিনি হ'ব সেইখিনি একে হ'ব এটো কাৰণে a ৰ পৰা আসলে আমি ইয়াৰ পৰা এনেকে ইমপ্লাইজ দি পেলাই কৰো ইয়াৰ পৰা ইমপ্লাইজ দি পেলাই কৰো কিন্তু এতিয়া যেহেতু মই ইংলিশ আৰু আসামিজ দুইটাতে একেলগে বুজাই গৈছো পিছৰ স্টেপবোৰ একে হয় হেতু কাৰণে এটো মই আকৌ এবাৰ লিখি লৈছো তোমালোকে ইয়াত কন্টিনিউ কৰি গলে হ'ল অসমীয়াখিনি ইয়াত কন্টিনিউ কৰি গলে হ'ল মই ইয়াত লৈ লৈছো আকৌ এবাৰ √2 = a by b যেতিয়া √2 আছে আমি তাৰমানে এই √2 অতৰাব লাগে যেটো আমাৰ বৰ্গমূলৰ চিহ্নটো আছে এটো অতৰাব লাগে তাক অতৰাবলৈ এটাই উপায় আছে দুইফালে স্কয়াৰ কৰিব লাগিব এফালে স্কয়াৰ কৰিলো আৰু এফালেও স্কয়াৰ কৰিলো এটো হৈ যাব 2 আৰু এটো হৈ যাব a² / b² ক্ৰস মাল্টিপ্লাই কৰি দিও এটো ইয়াত লৈ আহো এটো ইয়াত লৈ যাও তাৰমানে b² = a² / 2 হৈ গল ইয়াৰ পৰা আমি কি বুজিব পাৰো যে b² এই নাম্বাৰটো পাবলৈ হলে a² ক 2 এ আমি ডিভাইড কৰিব লাগিব হৰণ কৰিব লাগিব আৰু যেতিয়া a টো হৰণ হৈ যাব a² ক যেতিয়া 2 টো আমি হৰণ কৰিব পাৰিম তেতিয়া কি হ'ব 2 টোৱে a কো হৰণ কৰিব পাৰিম কাৰণ গলে আমি পাই আহিছো আমি কি পাইছিলো যে যদি এটা প্ৰাইম নাম্বাৰ থাকে আৰু কি যদি a² ক ডিভাইড কৰে তেতিয়া হি a কো ডিভাইড কৰিব আমি পাইছিলো কি যদি এটা এতিয়া আমি ক্ৰস মাল্টিপ্লাই কৰি দিও এটো ইয়াত লৈ আহো এটো ইয়াত লৈ যাও তাৰমানে b² = a² / 2 ইয়াৰ পৰা আমি কি বুজিব পাৰো যে b² এৰ নাম্বাৰটো পাবলৈ হলে a² ক 2 এ ডিভাইড কৰিব লাগিব হৰণ কৰিব লাগিব তেতিয়া হলে a² ক 2 এ হৰণ হৈ আছে ডিভাইড হৈ আছে যদি a² ক 2 এ ডিভাইড হৈ আছে তেতিয়া a কো 2 এ ডিভাইড হৈ আছে তাৰমানে a² ক যদি 2 এ হৰণ কৰিব পায় তেতিয়া a কো 2 এ হৰণ কৰিব পায় এটো আমাক কৈ আহিছে অকমান আগতে আমি পঢ়ি আহিলো ইয়াৰ পৰা আমি কি গম পালো therefore a² is divisible by 2 ইয়াৰ পৰা আমি কি গম পালো a² ক 2 ৰে বিভাজ্য এটাকে therefore a is also divisible by 2 এটাকে a কো 2 ৰে বিভাজ্য যদি ডিভাইড কৰে তাৰ মানে যদি হৰণ কৰে ডিভাইড কৰিলে কি হৈ যাব এটা ফেক্টৰ হৈ যাব 2 to a এর এটা ফেক্টৰ হ'ব তাৰ মানে 2 to a এটা উৎপাদক হৈ যাব এটাকে therefore 2 is a factor of a ইয়াৰ পৰা আমি গম পালো এটাকে 2 to a এর উৎপাদক এটা হলকে আমি কৰিলো এতিয়া আমি দেখুৱাব লাগিব যে 2 to b ৰ এটা ফেক্টৰ হয় তাৰ মানে 2 to b ৰ এটা উৎপাদক হয় তাৰ কাৰণে যদি ইয়াত আমাৰ √2 থাকে লেট ধৰা হল যদি ইয়াত √2 থাকে তেতিয়া আমি a টো লম 2k বুলি যদি √3 থাকে a টো লম আমি 3k বুলি আৰু যদি 5 থাকে তেতিয়া আমি লম 5k এটি এটো গৈ পেলাই আমি ইয়াত বহুৱাই দিম এটো আমি ইকুৱেশ্যন নম্বৰ 1 দি থওঁ সমীকৰণ 1 ইকুৱেশ্যন 1 implies আমি পাইছো কি b² = a² / 2 এতিয়া আমি a² ত a ভ্যালুটো বহুৱাই দিম এই মানটো বহুৱাই দিম তাৰ মানে twice k whole square হৈ যাব by 2 b² = এটো হৈ যাব 4k² by 2 এটা 2 আৰু 4 ক্যান্সেল হৈ যাব আমি পাই গলো b² = k 2k²
twice k square এতিয়া 2 টো আমি ইয়ালে লৈ আহিম তাৰমানে b ইয়াত মাল্টিপ্লাই হৈছে ইয়াত ডিভাইড হ'ব ইয়াত পূৰণ হৈছে ইয়াত হৰণ হৈ যাব তাৰমানে আমি পাই যাম যে b square by 2 equal to k square ইয়াৰ পৰা আমি কি গম পালো যে k square নামৰ নাম্বাৰটো পাবলৈ হলে আমি b square 2 এ ডিভাইড কৰিব লাগিব হৰণ কৰিব লাগিব তাৰমানে কি হৈছে b square 2 এ ডিভাইড হৈছে হৰণ হৈছে আমি গম পালো যে তেতিয়া হলে b কো 2 এ ডিভাইড হৈ আছে b কো 2 এ হৰণ হৈ আছে therefore এটাকে b square is divisible by 2 b square ক 2 ৰে বিভাজ্য therefore b is also divisible by 2 এটাকে b কো 2 ৰে বিভাজ্য ইয়াৰ আমি কি গম পালো 2 is a factor of b 2 to b এর এটা উৎপাদক এটাকে therefore 2 is a factor of b 2 to b এর উৎপাদক এটা কি দেখিলো আমি যে 2 is a factor of a 2 is a factor of b 2 to a এর উৎপাদক 2 to b এর উৎপাদক তার মানে আমি কি গম পালো 2 is a common factor of a and b 2 to a আৰু b এর বাবে এটা সাধারণ উৎপাদক therefore এটাকে 2 is a common factor of a and b আমি গম পালো এটাকে 2 to a আৰু b এর সাধারণ উৎপাদক তারমানে এর কোপ্রাইম নহলে সহমৌলিক নহলে therefore a and b are not co-primes এটাকে a আৰু b সহমৌলিক নহয় ইয়াৰ পৰা আমি কি বুজিলো যে যদি এগিটা কোপ্রাইম নহয় তেতিয়া হলে আমাৰ যেটো এজিউম কৰিছিল এটো ৰং হৈ আছে তাৰমানে যদি a আৰু b সহমৌলিক নহয় তেতিয়া হলে আমি যেটো ধাৰণা লৈছিলো এটো আমাৰ ভুল হৈ আছে hence our assumption is wrong and root 2 is irrational ইয়াৰ পৰা আমি কি গম পালো গতিকে বা এটাকেও লিখিব পাৰো আমাৰ ধাৰণাটো ভুল আৰু root 2 অপৰিমেয় একেবাৰে সহজ আছিল আমি প্ৰথমতে ধৰিলো যে ই ৰেশনাল নাম্বাৰ পৰিমেয় আৰু তাৰ পিছত দেখুৱালোগে যে a আৰু b a and b are not co-primes a আৰু b সহমৌলিক নহয় হেবাবে root 2 টো কি হ'ব পৰিমেয় নহয় অপৰিমেয় হ'ব তাৰমানে the root 2 is not rational it is irrational 2 নম্বৰতে আছে root 3 এটো এক্সাম্পলত আছিল root 2 টো এক্সাম্পলতে আছিল তাৰমানে উপপাদ্য বুলি আছিল উপপাদ্য আমাক দিছিল যে root 2 অপৰিমেয় root 2 to example হিচাপে নাছিলে থিওৰাম হিচাপে আছিলে কেনেকৈ আছিলে থিওৰাম root 2 is irrational কিন্তু এটো আছিলে এক্সাম্পলত আমি এটো কৰিম আৰু root 5 টো আছে তোমালোকৰ অনুশীলনী তাৰমানে এক্সাৰসাইজত দুয়ে তিনটা কৰা নিয়ম একে root 5 টো মই কৰি নিদো তোমালোকে নিজে কৰিব লাগিব মই root 2 টো কৰিলো root 3 টো কৰি দিম statement বোৰ একে হ'ব let us assume to the contrary that root 2 is rational such that root 2 নহয় root 3 such that root 3 equal to a by b where a and b are integers, and root 2 is not rational. 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 2 is not rational.
co-primes A B not equal to 0 একেটা কথাকে অসমীয়াত আমি এটা কি বুলি লিখিম বিৰুদ্ধভাৱে ধৰা হল যে √3 পৰিমেয় যাতে √3 equal to a by b য'ত a আৰু b অখণ্ড সংখ্যা আৰু সহমৌলিক b not equal to 0 আসলে এখন আমি এৰখবা লিখিব লাগে যেহেতু মই এটো আকৌ তলত লিখিম এটো কাৰণে এটো ইয়াত লিখিলো তোমালকে ইয়াত তলপা লিখিবা আৰু ইয়াত তলে তলে কন্টিনিউ কৰি যাবা মই ইয়াত লিখি লৈছো যে √3 equal to a by b আমাৰ কাম এটা হ'ব যদি ৰুট থাকে নাম্বাৰটো সিঙ্গল কে থাকে তেতিয়া স্কয়াৰ কৰিব লাগিব √3 হোল স্কয়াৰ equal to a by b হোল স্কয়াৰ তাৰমানে হৈ যাব 3 equal to a square by b square process একেটাই √2 জায়গাত √3 আহিলে b square ইয়াত নিম 3 টো ইয়াত নিম b square equal to a square by 3 এবাৰ আমি কি গম পালো therefore a square is divisible by 3 এটাকে a square 3 ৰে বিভাজ্য তাৰমানে আমি কি গম পালো a টো a কো 3 ৰে ডিভাইড কৰিব therefore a is also divisible by 3 এটাকে a কো 3 ৰে বিভাজ্য তাৰমানে কি হৈ গল 3 is a factor of a 3 টো a ৰ এটা উৎপাদক হৈ যাব therefore 3 is a factor of a এটাকে 3 টো a ৰ উৎপাদক এটা আমি কি দেখাব লাগিব যে 3 is a factor of b 3 টো b ৰ উৎপাদক বুলি লিখাম তাৰ কাৰণে আমি কি কৰিব লাগিব let ধৰা হল a equal to যোৱাবাৰ টুৱাইস কে লৈছিল কাৰণ কি √2 আছিল এবাৰ থ্ৰাইস কে লম কাৰণ কেলে √3 আছে আৰু ইকুৱেচন 1 আমি বহুৱাই দিম ইকুৱেচন 1 আছিল b square equal to a square by 3 তাৰমানে হ'ব b square equal to thrice k whole square by 3 তাৰমানে হ'ব b square equal to 9k square by 3 3 আৰু 9 কেনসেল হৈ যাব 3 থাকিব তাৰমানে হৈ গল b square equal to thrice k square এটা আমি কি কৰিম এই 3 টো ইয়ালে লৈ আহিম ইয়াত মাল্টিপ্লাই আছে ইয়াত ডিভাইড হ'ব তাৰমানে ইয়াত পূৰণ হৈ আছে এফালে আহিলে হৰণ হৈ যাব আমি গম পালো যে b square by 3 equal to k square তাৰমানে এতিয়া কি হৈ গল k square নামৰ নাম্বাৰটো পাবলৈ হলে b square 3 এ ডিভাইড কৰিব লাগিব তাৰমানে k square নামৰ সংখ্যাটো পাবলৈ হলে b square 3 এ হৰণ হ'ব লাগিব therefore b square is divisible by 3 এটাকে আমি কি গম পালো b square ক 3 ৰে বিভাজ্য তাৰ মানে কি হ'ল b কো 3 এ ডিভিজিবল হ'ব b কো 3 এ ডিভাইড কৰিব হৰণ কৰিব b is also divisible by 3 b কো 3 ৰে বিভাজ্য তাৰ মানে আমি কি গম পালো therefore 3 is a factor of b এটাকে 3 টো b ৰ উৎপাদক তাৰমানে কি হৈ গল আমি গম পালো যেতিয়া হৈ গল যে 3 is a factor of a 3 is a factor of b তাৰমানে 3 is a common factor of a and b 3 টো a ৰ উৎপাদক 3 টো b ৰ উৎপাদক তাৰমানে 3 টো a আৰু b ৰ সাধাৰণ উৎপাদক therefore 3 is a factor common factor of a and b এটাকে 3 টো
A আৰু B ৰ সাধাৰণ উৎপাদক তাৰমানে কি হৈ গ'ল A আৰু B এতিয়া কো-প্ৰাইম হৈ থকা নাই A আৰু B সহমৌলিক হৈ থকা নাই therefore A and B are not co-primes তাৰমানে আমি কি গম পালো যে A আৰু B সহমৌলিক নহয় আমি লৈছিলো সহমৌলিক বুলি কিন্তু সহমৌলিক নহয় কো-প্ৰাইম বুলি লৈছিলো কো-প্ৰাইম নহলে তাৰমানে আমাৰ যেটো এজিউম কৰিছিলো এটো ভুল হ'ল যেটো আমি ধৰি লৈছিলো ধাৰণা কৰিছিলো এটো ভুল হ'ল আমাৰ অশুদ্ধ হ'ল hence our assumption is wrong and root 3 is irrational গতিকে আমাৰ ধাৰণাটো অশুদ্ধ আৰু root 3 অপৰিমেয় একেবাৰে ইজি এইবোৰ এতিয়া root 2 আৰু root 3 মই কৰিলো root 5 টো তোমালোকে কৰিবা যেটো এক্সাৰসাইজৰ কোৱেশ্চন নম্বৰ 1 তে আছে আৰু কৰা সব নিয়ম একে হ'ব ইয়াত root 5 আহিব root 5 আৰু ইয়াত যে আমি 3 কে লৈছিলো তাত আহিব 5 কে একেবাৰে ইজি